প্ৰথমতে আমি নগাঁও জিলা আয়ুক্ত মহোদয় আৰু চিইউ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা যে যোৱা 2023 চন ডিচেম্বৰ মাহত আমি এই জুৰীয়া বজাৰৰ কিছু বিসংগতি বা বজাৰত কিছুমান মানুহে ইলিগেলভাৱে দোকান বজাৰ তেওঁলোকে স্থাপন কৰি বহুত মানুহৰ হেৰি কৰিছে, ক্ষতি কৰিছে। আৰু এই বজাৰত বিভিন্ন ধৰণৰ সামগ্ৰিক যিটো পৰিৱেশ বিভিন্ন ক্ষেত্ৰত বিনষ্ট হৈ আছে। ৰাস্তা ঘাটৰ অসুবিধা, যাতায়াতৰ অসুবিধা, ফায়াৰ ব্ৰিগেড সোমাব নোৱাৰে, বজাৰৰ মাজত টয়লেটৰ ব্যৱস্থা সুকীয়াকৈ নাই। বিভিন্ন অসুবিধাৰ কাৰণে আমি সংগ্ৰাম পৰিষদৰ জৰিয়তে নগাঁও জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ দিছিলোঁ। তাৰ লগতে চিইউ মহোদয়ক স্মাৰক পত্ৰ দিছিলোঁ। যিসকল ইলিগেল বিল্ডিং বনাইছে, লাখ লাখ টকা বিক্ৰী কৰি বিভিন্ন স্থানত তেওঁলোক ৰূপান্তৰিত হৈছে, বিভিন্ন ধৰণৰ হেৰি বজাৰত ইলিগেল চলি আছে, তাৰ বিৰুদ্ধে স্মাৰক পত্ৰ দিয়াৰ পিছত বিভাগে আজি কিছুমান দোকানৰ বিৰুদ্ধে তেওঁলোকে নটিচ জাৰি কৰিছে। এক সপ্তাহৰ ভিতৰত তেওঁলোকৰ ঘৰ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। তাৰ বাবে আমি সংগ্ৰাম পৰিষদৰ পৰা কৃতজ্ঞকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই নটিচ দিয়াৰ পিছত আৰু যি ধৰণৰ প্ৰচেষ্টা বিভাগে লৈছে তাৰ বাবে আমি শলাগ জনাইছোঁ। আশা কৰিছোঁ জুৰীয়া বজাৰখন আচলতে জুৰীয়া বজাৰ হিচাপে যে নাথাকে, উন্নত হিচাপে জুৰীয়া বজাৰখন যাতে প্ৰতিষ্ঠা হয়। আৰু নিশ্চয় জানে অসম চৰকাৰে বিভিন্ন বজাৰত যি ধৰণৰ বজাৰ সংস্থাপন বা বজাৰ হেৰি উন্নত হিচাপে গঢ় দিছে আৰু বিভিন্ন বজাৰৰ লগতে আমাৰ জুৰীয়া বজাৰতো বিভিন্ন সা সুবিধা চৰকাৰে যাতে দিয়ে। আৰু এই বজাৰত জানে এই পিছপৰা অঞ্চলত বৃহৎ এক জুৰীয়া বজাৰ। আজি এই ব্ৰিটিছ আমলৰ পৰাই যি বজাৰ এই বজাৰ হিচাপে আছে, এই বজাৰখন কোনো ক্ষেত্ৰত আমি দেখিছোঁ উন্নত হোৱা নাই। গতিকে আমি চৰকাৰৰ পক্ষকো আমি আহ্বান জনাইছোঁ এই বজাৰখন যাতে টাউনৰ নিচিনা পৰিণত হয় আৰু বিভিন্ন অঞ্চলৰ মানুহ আহি যে বজাৰত বিভিন্ন ধৰণৰ সা সুবিধা পায়, তাৰ বাবে আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি জিলা আয়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ। বহুত চাকৰিয়ালে ইয়াত চাকৰিয়ালক ভেটি পটন দিয়া হৈছে, বহুতে বিল্ডিং বনাইছে, 2-তলীয়া 3-তলীয়া বিল্ডিং বনাইছে। এই সংক্ৰান্তত পৰৱৰ্তী পৰ্যায়ত বিভাগীয়ভাৱে তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিছে এইটো খালী কৰি দিবৰ কাৰণে। এই সংক্ৰান্তত আপোনালোকৰ ভূমিকা কি আৰু আপোনালোকে এই সংক্ৰান্তত আমাৰ মন্তব্য কি? আমি স্পষ্টভাৱে কৈছোঁ যে এইখিনি আমাৰ তীক্ষ্ণ নজৰত আমাৰ থাকিব যে জিলা কৰ্তৃপক্ষে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে। কেৱল জাননী দি পেলাই তেওঁলোকৰ দায়িত্ব সামৰে নেকি, তেনেকুৱা হ'লে নহ'ব। এই ক্ষেত্ৰত সংগ্ৰাম পৰিষদে যথেষ্ট পদক্ষেপ এইখিনি আমি নজৰত আমি ৰাখিম যাতে জাননী দিয়াটোৱেই শেষ নহয়। কাৰণ জাননী দিয়াৰ এটা অৰ্থ আছে যে এই জাননী দিয়াৰ পিছত এই ঘৰখিনি খালী কৰাৰ পিছত এটা ধুনীয়াকৈ তেওঁলোকে বজাৰৰ চৰকাৰৰ পক্ষৰ পৰা বিভিন্নজনে তেওঁলোকে সা সুবিধা লৈ এটা তেওঁলোকে দোকান বনাই বিভিন্ন শিক্ষিত যুৱকসকলক সংস্থাপন দিয়াৰ কথা আমাৰ লগত প্ৰতিশ্ৰুতি দিছিলে। আৰু সেই হিচাপে আজি যি জাননী দিছে, জাননীৰ পিছত যাতে কোনো ধৰণৰ বিসংগতি নহয়, কোনোবা কাৰোবাৰ পকেটত নোসোমায়, যাতে পদক্ষেপটো ভাল হয় তাৰ বাবে আমি আশা ৰাখিছোঁ। আমি কৰ্তৃপক্ষৰ ওচৰত আমি আশা ৰাখিছোঁ। আৰু নিশ্চয় আপোনালোকে জানে যে এজন ব্যক্তিৰ নামত 4-5টাকৈ আছে, অট্টালিকা বনাই থৈ দিছে, ইলিগেলভাৱে তেওঁলোকে চলাই আছে। আৰু মৃত ব্যক্তিৰ নামতো বজাৰ সংস্থাপন দিয়া আছে। তেনেকুৱা বিসংগতি যাতে আঁতৰাই সুস্থভাৱে আৰু নিকাহভাৱে যাতে বজাৰখন পৰিচালনা কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, আচলতে আজি দেখা পাইছোঁ যে জুৰীয়া বজাৰত আজি নটিচ দিছে, যাৰ মানে 2টা 3টা 4টা 5টা বেটি আছে তেখেতক নটিচ দিছে। আৰু চাকৰিয়ালৰ বিৰুদ্ধে নটিচ দিছে, যাৰ চাকৰিয়াল আছে সিহঁতৰ নামত বেটি আছে তেখেতক নটিচ দিছে। আৰু অবৈধভাৱে যিমান বিল্ডিং বনাইছে সেইসকলকো নটিচ দিছে। আচলতে দেখা গৈছে যে যিসকল প্ৰাপ্য ব্যক্তি সিহঁতেহে বেটিবিলাক পাব লাগে, প্ৰাপ্য নহয় অনুপযুক্ত মানুহবিলাকে বেটিবিলাক লৈ আছে, বেদখল কৰি আছে। মই চৰকাৰে এইটো আহ্বান জনাম, এইটো উপযুক্ত মানে বিহিত ব্যৱস্থা ল'ব লাগে আৰু এইটো তৎপৰভাৱে মানে ভালকৈ মানে বস্তুটো কৰিব লাগে। সেইকাৰণে আমি চৰকাৰকো আহ্বান জনাইছোঁ এইটো কৰিব লাগে। চৰকাৰী চাকৰিয়ালৰ নামত ভেটিবিলাক আবণ্টন দিয়া হৈছে, যিহেতু ইয়াত বহুতো সংখ্যক নিবনুৱা আছে। হয়, গতিকে এই সংক্ৰান্তত আপুনি কি ক'ব? নিবনুৱা আছে, নিবনুৱাবিলাকে পাব লাগে। নিবনুৱাবিলাকেতো আজি একো কৰি খাব নোৱাৰে। সেইকাৰণে ভেটি কৰ্তন কৰা হ'ব। কৰ্তন কৰা ভেটিখিনি আপোনাৰ মতে কি কৰিব লাগে? কৰ্তন কৰা বেটিবিলাক এই নিবনুৱাবিলাকক দিব লাগে, তেওঁ উপযুক্ত সংস্থাপন পাবলৈ এটা
উপযুক্ত মানে সিদ্ধান্ত চৰকাৰে ল'ব বুলি আমি আশা কৰিছোঁ।